আজি মই কংগ্ৰেছ দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ আজি কংগ্ৰেছ দলত জইন কৰিছোঁ। কংগ্ৰেছ দল সাম্প্ৰদায়িক দল বিজেপিক উৎখাত কৰাৰ কাৰণে যে নীতি আদৰ্শ লৈ আগবঢ়াই যাব, তাতে মই এক সৈনিক হৈ যি দায়িত্ব দিয়ে আমাক আমি সেইটো কাম আমি কৰিম। আমি তৃণমূল কংগ্ৰেছৰ 2016 পৰা বৰাক ভেলী আৰু অসমৰ বিভিন্ন ঠাইত আমি গৈ প্ৰচাৰ কৰি আহিছিলোঁ। তেতিয়াই তৃণমূল কংগ্ৰেছৰ ফ্লেগ নাই, তেতিয়াৰ পৰা মই ফ্লেগটো লৈ কাম কৰিছিলোঁ যে আমাৰ গণতন্ত্ৰ ৰক্ষা আৰু মানুহৰ অধিকাৰ আদায় কাৰণে মই কাম কৰি যাম। কিন্তু সেই সুবিধাটো আজি নাই পোৱা হৈ গ'ল। সেইটো কাৰণে মই কংগ্ৰেছ দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ ইয়াত আজি জইন কৰিছোঁ। আমাৰ ইয়াত এক্স মিনিষ্টাৰ ৰকিবুল হুছেইন ছাৰ আছে। আমাৰ মণিপুৰী সমাজৰ মণিপুৰী ডেভেলপমেণ্ট কাউন্সিল এই কংগ্ৰেছ চৰকাৰ থকাকালীন কংগ্ৰেছ পাৰ্টীয়ে আমাক দিছে। 2011 আমাৰ ছাৰৰ ডাঙৰ অৱদান আছে। মই তেতিয়া ছ'চিয়েল ৱৰ্কাৰ হিচাপত কাম কৰিছিলোঁ, আমি দাবী ৰাখিছিলোঁ। কিন্তু সেই মণিপুৰী ডেভেলপমেণ্ট কাউন্সিল তেতিয়া যি এমাউণ্ট আমাৰ মণিপুৰী কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে দিছিলে, আজি এই বিজেপি চৰকাৰ মাইনৰ এবং মিগাৰ এমাউণ্ট দি আমাৰ কমিউনিটিক ডিপ্ৰাইভ কৰিছে। আমাৰ মণিপুৰী মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কংগ্ৰেছ চৰকাৰে দি আমাক স্কুল পৰ্যায়ত প্ৰাইমাৰী লেভেলৰ পৰা এই MA MSc ইউনিভাৰ্চিটিলৈকে আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ষ্টাডি কৰিব পাৰোঁ। কিন্তু কি কৰিছে এই বিজেপি চৰকাৰে স্কুল এমালগেমেশ্যনৰ নামত আমাৰ মাতৃভাষা যিটো মাতৃদুগ্ধসম সেইটো স্কুল এমালগেমেশ্যনৰ মাধ্যমে স্কুলটো বিলুপ্ত কৰিছে। সেইটো কাৰণে মই কৈছোঁ আজি কংগ্ৰেছ থাকিলে আমাৰ বিভিন্ন জাতি গোষ্ঠী জনগোষ্ঠীৰ যিবিলাক দাবী আদায় যিবিলাক স্বাৰ্থ সেইটো ৰক্ষা হ'ব। এবং আমাৰ শিলচৰৰ হয়, মই শিলচৰৰ যিটো প্ৰাৰ্থী আছে কংগ্ৰেছ পাৰ্টি সেইটোৰ হয় আমি যিবিলাক দায়িত্ব আপোনালোকে দিয়ে আমাৰ AICC APCয়ে সেইটো হৈ কাম কৰি তাক জিতাই লৈ অহাৰ সেই কথাটো আমি আপোনাক প্ৰতিশ্ৰুতি দি আমাৰ বক্তব্য ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।